নমস্কাৰ এতিয়া বাতৰি হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা প্ৰথমতে এক ব্ৰেকিং নিউজ আজিৰ পৰা মহানগৰীত বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যুগ্ম অযুগ্ম নিয়ম আজি অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ অনুমতি শুকুৰবাৰে চলাচল কৰিব পাৰিব যুগ্ম সংখ্যাৰ বাহন এদিন অযুগ্ম আৰু এদিন চলাচল কৰিব পাৰিব যুগ্ম সংখ্যাৰ বাহন ব্যক্তিগত বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম কোভিড পৰিস্থিতিৰ বাবে সিদ্ধান্ত কামৰূপ মহানগৰ প্ৰশাসনৰ পুৱাৰে পৰা মহানগৰ আৰক্ষী আয়ুক্তই নিজে নিৰীক্ষণ কৰিছে পৰিৱেশ নিয়ম উলংঘা কৰা বাহনক বিহা হৈছে জৰিমনা গণেশগুৰিত আৰক্ষীয়ে নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হৈছে অৱশ্যে এম্বুলেন্স খোৱা পানী গাখীৰ ৰন্ধন গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহন চিকিৎসা সেৱাকে ধৰি জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তিৰ বাহনৰ ক্ষেত্ৰত শিথিল কৰা হৈছে এই নিয়ম ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা বাহনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম যদি আপোনাৰ গাড়ীখনৰ নম্বৰ প্লেটৰ শেষৰটো নম্বৰ 1357 অথবা 9 হয় তেন্তে সেইসমূহ বাহন 13, 15, 17, 19 আদি তাৰিখত চলাচল কৰিব পাৰিব যদি আপোনাৰ গাড়ীখনৰ নম্বৰ প্লেটৰ শেষৰটো নম্বৰ 024 অথবা 6 হয় তেন্তে সেইসমূহ বাহন 14, 16, 18, 20 আদি তাৰিখত চলাচল কৰিব পাৰিব আগবাঢ়িছে আমাৰ সাংবাদিক গৌতমৰ এক বিশেষ প্ৰতিবেদন নতুন এছঅবি অনুসৰি যেহেতু আজিৰ পৰা যুগ্ম অযুগ্ম সংখ্যাৰ বাহনসমূহ চলাচলৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰা আছে সেই অনুসৰি আজি অযুগ্ম সংখ্যাৰ বাহনসমূহ চলিছে গুৱাহাটী মহানগৰী যিহেতু মই গণেশগুৰিত উপস্থিত আছোঁ গণেশগুৰিত দেখিব পোৱা গৈছে যে যিসকল আৰক্ষী বাহিনীৰ লোক আছে সেই আৰক্ষী বাহিনীৰ লোকসকলে যিবোৰ অযুগ্ম সংখ্যাৰ বাহন সেইবোৰ বাহন চলাচলৰ অনুমতি প্ৰদান কৰিছে কিন্তু যিবোৰ যুগ্ম সংখ্যাৰ বাহন আছে যিবোৰ বাহিৰলৈ ওলাই আহিছে কোনো অজানিতে ওলাই আহিছে তেওঁলোকক ভিতৰত যাবলৈ দিয়া হৈছে আৰু এই মুহূৰ্তত দেখিছে যে গণেশগুৰি পৰিৱেশ দেখাই আছোঁ যদিও গণেশগুৰিত যিবোৰ যুগ্ম অযুগ্ম বাহনৰ ক্ষেত্ৰতে এনেধৰণৰ নীতি নিৰ্দেশনা যি আছে সেই নীতি নিৰ্দেশনা অনুসৰি সকলোবোৰ চোৱা চিতা কৰা আছে আৰু যিবোৰ এচেঞ্চিয়েল ছাৰ্ভিচ বা জৰুৰীকালীন সেৱাৰ লগত জড়িত যিসমূহ বাহন আছে সেই বাহনসমূহ যাবলৈ দিয়া হৈছে কিন্তু যিবোৰ যুগ্ম সংখ্যা বাহন বাহিৰলৈ ওলাইছে কিন্তু সেই বাহনসমূহক উভতাই পঠোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আজি কেৱল অযুগ্ম দিনত কেৱল আজি 13 তাৰিখ আৰু 13 মে' যিহেতু 13 মে' দিনাখন অযুগ্ম দিনাখন অযুগ্ম সংখ্যাৰ বাহনসমূহে যাবলৈ দিয়া হৈছে আৰু লগতে যিহেতু অনাহাকে যিসকল ওলাই আহিছে যিসকল লোক ওলাই আহিছে সেই লোকসকলক পঠিয়াই দিয়া আছে যিহেতু কোভিড মহামাৰী যিখন যুঁজ সেই যুঁজখনৰ বিৰুদ্ধে জয় কৰাৰ লক্ষ্যৰে এনেধৰণৰ যিহেতু নীতি নিৰ্দেশনা জাৰি কৰা আছে মোৰ লগত মহানগৰ আৰক্ষী আয়ুক্ত যিহেতু উপস্থিত আছে তেওঁলোকৰ সৈতে মই কথা পাতিব বিচাৰিম এনেদৰে দেখিব পোৱা গৈছে যে যুগ্ম ক্ষেত্ৰত নীতি নিৰ্দেশনা আৰু মহানগৰ আৰক্ষী আয়ুক্ত উপস্থিত আছে মোৰ লগত তেওঁলোকৰ কথা কৈছিল আজি ছাৰ যুগ্ম বাহনৰ ক্ষেত্ৰত নতুনকৈ যিখন এছঅপি সেই এছঅপি কিমানে পালন কৰিছে কেনেদৰে পালন কৰিছে আমাৰ চেকিং চলি আছে আৰু যিসকলে দুই জেগাত আমি ভংগ কৰা দেখা পাইছোঁ তেওঁলোকৰ ওপৰত আপোনালোকে দেখিছে আমাৰ আইনগতভাৱে জৰিমনা কৰি থকা হৈছে আচ্ছা কিন্তু আজি বহুতে জ্ঞাত নহয় এই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি নাই জ্ঞাত কৰিবৰ কাৰণে ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমৰ তৰফৰ পৰা আৰু বিভিন্ন মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰাই থকা হৈছে আমাৰ এনাউন্সমেণ্ট চলি আছে আৰু বেচিকেলি 2টা বজালৈকে কোনো ধৰণৰ মানে যুগ্ম অযুগ্মটো থাকিব আৰু পিলিয়ন ৰাইডিংটো কৰিব নোৱাৰিব মটৰচাইকেলত মহিলা কৰিব বাহিৰে আৰু সৰু ল'ৰা ছোৱালীৰ বাহিৰে আৰু 2টা বজাৰ পিছত কাৰ্ফিউ হ'ব সম্পূৰ্ণ আইন দিয়া নাছে গতিকে সেইখিনি ৰাইজে মানি চলিব লাগে তাকে মই আহ্বান জনাইছোঁ যিবোৰ যুগ্ম সংখ্যা বাহন আহিছে তেওঁলোকক পঠিয়াই দিয়া হৈছে নেকি যাবলৈ নহয় কিছু সংখ্যক ধৰক আমাৰ ৰেহাই দিয়া কেটেগৰীত আছে যেনেকৈ কিছু সংখ্যক গভৰ্ণমেণ্ট ডিউটিত আছে চৰকাৰী কামৰ কাৰণে গৈছে কিছু সংখ্যক হয়তো মেডিকেল ইমাৰ্জেঞ্চি আছে ডক্টৰ নাৰ্ছ আছে তেওঁলোকক যাব দিয়া হৈছে যিসকলে এই নীতি নিয়ম নামানে তেওঁলোকৰ বিৰুদ্ধে বা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ তেওঁলোকৰ বিষয়ে বিভিন্ন ধৰণৰ আইনগত ব্যৱস্থা হ'ব গাড়ী চিজ কৰা হ'ব ফাইন কৰা হ'ব কেছ ৰেজিষ্টাৰ কৰা হ'ব এৰেষ্ট কৰা হ'ব সকলোখিনি কৰা হ'ব এতিয়ালৈকে এই স্থানত এনেধৰণে পোৱা গৈছে নেকি কিছুমান দেখিছে আপোনালোকে 2এখন পোৱা গৈছে তেওঁলোকৰ ওপৰত জৰিমনা বিহি থকা হৈছে ধন্যবাদ জ্ঞাপন কৰিছে এনেদৰে যিসমূহ নীতি নিয়ম মনা নাই সেই বা নীতি নিয়ম নমনাৰ যিসমূহ বাহন আছে বা যিগৰাকী আছে ব্যৱস্থা গ্ৰহণ কৰা আছে এই মুহূৰ্তত দেখিছে যে গণেশগুৰি উৰণীয়া সেতু তলৰ পৰিৱেশ দেখাই আছে যিহেতু গণেশগুৰি উৰণীয়া সেতু তলত যিসকলে এই নীতি নিৰ্দেশনা নতুন বা এছঅপি মনা নাই তেওঁলোকক জৰিমনা বিহাৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আৰু যিসকল অনায়াসে ওলাই আহিছে তেওঁলোকক কিছু সংখ্যক লোকক ৰেহাই দিয়া হৈছে কিন্তু যিবোৰ অজানিতে ওলাই যিবোৰ কিছু সংখ্যক
তেওঁলোকে যিটো নীতি নিয়ম মানা নাই তেওঁলোকক জৰিমনা বিহা হৈছে আৰু ইতিমধ্যে আৰক্ষী আয়ুক্ত মহানগৰ আৰক্ষী আয়ুক্তই এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে যোনে এই নীতি নিৰ্দেশনা নামানিব তেওঁলোকক বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিহেতু মই আজি পূৰ্বতো কৈছোঁ আৰু এতিয়া উল্লেখ কৰিম যে আজি যিবোৰ অ'ড নম্বৰ যিবোৰ অযুগ্ম সংখ্যাৰ বাহন আছে সেই অযুগ্ম সংখ্যাৰ বাহনসমূহে আহিব পাৰিব বা চলাচল কৰিব পাৰিব। যিবোৰ বাহনৰ নম্বৰ প্লেটৰ 1, 3, 5, 7 এনেধৰণৰ থাকে সেইসমূহে যাব পাৰিব। আৰু এই মুহূৰ্তত দেখিছে যে গণেশগুৰি যিসমূহ বাহনে বা যিসমূহ গৰাকী এই নীতি নিয়ম মনা নাই সেই নীতি নিয়ম নমনা বাহন বা গৰাকীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু যিবোৰ জৰুৰীকালীন সেৱাৰ লগত জড়িত যিসকল লোক সেই লোকসকলক ৰেহাই দিয়া হৈছে। যিহেতু স্বাস্থ্য খণ্ডৰ লগত জড়িত, চিকিৎসা খণ্ডৰ লগত জড়িত, ডাকঘৰ, বেংক অথবা সংবাদকৰ্মী যিসকল আছে সেইসকলক ৰেহাই দিয়া হৈছে আজি। আৰু এই নীতি নিয়ম যিহেতু আজি যি নৈশ সন্ধ্যায়ন আছে সেই নৈশ সন্ধ্যায়ন যিহেতু 2 বজাৰ পৰা প্ৰযোজ্য হ'ব আৰু 2 বজালৈকেহে এই অ'ড নম্বৰৰ বাহনসমূহ বা অযুগ্ম সংখ্যাৰ বাহনসমূহ চলাচল কৰিব পাৰিব। 2 বজাৰ পিছত কিন্তু যিয়ে নৈশ সন্ধ্যায়ন বা জাৰি কৰা হৈছে, নাইট কাৰ্ফিউ জাৰি কৰা হৈছে, পুৱা 5 বজালৈকে সেই নীতি নিয়ম মানি চলিব লাগিব। আৰু পূৰ্বতকৈ কঠোৰ হৈছে আৰক্ষী কঠোৰতম হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত আৰু বিভিন্ন স্থানত। এনেদৰেই যিবোৰ নীতি নিৰ্দেশনা মনা নাই তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। হিৰকে আমাক দেখুৱাই আছে এতিয়া কঠোৰ হৈছে আৰক্ষী প্ৰশাসন, কোভিড নিয়ন্ত্ৰণক লৈ কঠোৰ হৈছে নীতি নিয়ম। গতিকে এই ক্ষেত্ৰত যুগ্ম অযুগ্ম বাহনৰ কথা আহি পৰিছে আৰু আজিৰে পৰা এই নীতি নিয়ম সকলোৱে মানি চলিব লাগিব। নিয়ম উলংঘা কৰা বাহনক এই ক্ষেত্ৰত বা কোনো লোকে যদি নিয়ম উলংঘা কৰে তেনেহ'লে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে বা বিশেষ কাৰ্য হাতত লোৱা দেখা পোৱা যাব। আজিৰে পৰা কঠোৰ হৈছে, গতিকে সকলো ব্যক্তিগত বাহনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হৈছে। আমাক দেখাইছে আমাৰ সাংবাদিক হিৰকজ্যোতি মলাকাৰে। দেশত অধিক জটিল হৈ পৰিছে কৰোনা পৰিস্থিতি। প্ৰতিদিনে বৃদ্ধি পাইছে কৰোনাত মৃতকৰ সংখ্যা। দুদিন একেৰাহে 4 সহস্ৰাধিকৰ মৃত্যু হৈছে কৰোনাত। বিগত 24 ঘণ্টাত দেশজুৰি কৰোনাত 4,120 জনৰ মৃত্যু হৈছে। দেশৰ 12খন ৰাজ্যত বিগত 24 ঘণ্টাত শতাধিক লোকৰ মৃত্যু হৈছে। 24 ঘণ্টাত 816 জনৰ মৃত্যুৰ তালিকাত শীৰ্ষত আছে মহাৰাষ্ট্ৰ। 517 জনৰ মৃত্যুৰে দ্বিতীয় স্থানত আছে কৰ্ণাটক। নতুনকৈ দেশত কৰোনাত আক্ৰান্ত হৈছে 3,62,727 জন লোক। সম্প্ৰতি 37,10,525 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে। চাহ বাগিচা অঞ্চলত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কাম কাজক লৈ তীব্ৰ অসন্তুষ্ট সাংসদ কামাখ্যা প্ৰসাদ দাসা। যোৰহাটৰ চিনামৰা আৰু হাতীগড় চাহ বাগিচাৰ 19 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছিল আৰু এই লোকসকলক সংশ্লিষ্ট কৰ্তৃপক্ষই বুধবাৰে হোম আইচলেশ্যনৰ বাবে ঘৰলৈ পঠাই দিছিল। বাগিচাৰ চাহ শ্ৰমিকসকলৰ ঘৰত নাই কোনো হোম আইচলেশ্যনৰ যাৱতীয় সুবিধা আৰু এই বিষয়ে জানিব পাৰি খৰ্গহস্ত হৈ পৰে সাংসদগৰাকীৰ ধমকৰ পিছত বৰ্তমান কোভিড পজিটিভ চাহ শ্ৰমিকসকলক চিনামৰা চাহ বাগিচাৰ চিকিৎসালয় আৰু হাতীগড় চাহ বাগিচাৰ এখন বিদ্যালয়ৰ এটা কোঠাত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। চাহ বাগিচা চিকিৎসালয়ত নাই চিকিৎসাৰ কোনো উপযুক্ত ব্যৱস্থা, নাই অক্সিজেনৰ সুবিধা। সময় থাকোঁতে এই সন্দৰ্ভত কোনোৱে হাতত নললে ব্যৱস্থা। বৰ্তমান চাহ বাগিচাসমূহ কোভিড সংক্ৰমণৰ এক অতি স্পৰ্শকাতৰ অঞ্চল হৈ পৰিছে। চাহ বাগিচাত কোভিডৰ দ্ৰুত সংক্ৰমণ হ'লে ইয়াৰ প্ৰভাৱ পৰিব সমগ্ৰ উজনি অসমৰ স্বাস্থ্য খণ্ডত। এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ সাংবাদিক গৌতমে। যোৰহাটত চাহ শ্ৰমিকৰ মাজত হেতালি খেলাৰ দেখিবলৈ পোৱা গৈছে। যিসকল কোভিড পজিটিভ লোক আছে, শ্ৰমিকসকল আছে, সেই লোকসকলক সংশ্লিষ্ট কৰ্তৃপক্ষই বুধবাৰে হোম আইচলেশ্যনৰ বাবে ঘৰলৈ পঠাই দিছিল, কিন্তু তাত তেওঁলোকৰ ঘৰত কোনো ধৰণৰ সুবিধা নাই। চাহ বাগিচাৰ শ্ৰমিকসকলৰ ঘৰত হোম আইচলেশ্যনৰ যাৱতীয় সুবিধা নথকাৰ বাবে খৰ্গহস্ত হৈ পৰিছে সাংসদ কামাখ্যা দাসা। এই বিষয়ে জানিব পাৰে সাংসদগৰাকী আৰু সাংসদগৰাকীৰ ধমকৰ পিছত বৰ্তমান কোভিড পজিটিভ চাহ শ্ৰমিকসকলক চিনামৰা চাহ বাগিচাৰ চিকিৎসালয় আৰু হাতীগড় চাহ বাগিচাৰ এখন বিদ্যালয়ৰ এটা কোঠাত আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। চাহ বাগিচাৰ চিকিৎসালয়ত নাই চিকিৎসাৰ কোনো উপযুক্ত ব্যৱস্থা, নাই অক্সিজেনৰ সুবিধা। সময় থাকোঁতে এই সন্দৰ্ভত যদি কোনোৱে ব্যৱস্থা হাতত নলয় তাৰ বাবে কামাখ্যা প্ৰসাদ দাসে ইতিমধ্যে ধমক দিছে সকলোকে। আৰু বৰ্তমান চাহ বাগিচাসমূহ কোভিড সংক্ৰমণৰ এক অতি স্পৰ্শকাতৰ অঞ্চল হৈ পৰিছে। গতিকে চাহ বাগিচাত কোভিডৰ দ্ৰুত সংক্ৰমণ হ'লে ইয়াৰ প্ৰভাৱ
সমগ্ৰ উজনি অসমৰ স্বাস্থ্য খণ্ডতে পৰিব পাৰে বুলি তেওঁ অনুমান কৰিছে আমি এই বিষয়ে কথা পাতিম আমাৰ যোৰহাটৰ সাংবাদিক গৌতম আপোনাৰ ওচৰলৈ আহিছো যেহেতু দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ হোম আইসোলেশনৰ সুবিধা নাই বা চিকিৎসালয়ৰ ব্যৱস্থা কৰা নাছিলে কোভিড কোনো বিধি মানি চলা নাই গতিকে শ্ৰমিকসকলে ইতিমধ্যে সংক্ৰমণ হোৱা নাছিল যদি এটা সংক্ৰমণ হোৱা দেখিবলৈ পোৱা গৈছে কোভিড-19 ধৰা পৰিছে গতিকে এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা নাই আপোনাৰ ওচৰলৈ আহিছো হয় নিশ্চয়কৈ প্ৰিয়ংকা এক ভয়ংকৰ ঘটনা হ'বলৈ গৈ আছে আৰু ইতিমধ্যে যোৰহাটৰ সাংসদ যি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আহি যোৰহাটত কালি উপস্থিত হৈছে তেখেতে যে জানিব পাৰে যে দুখনকৈ চাহ বাগিচাৰ শ্ৰমিকসকলক হোম আইসোলেশনৰ বাবে কোভিড পজিটিভ ৰোগীসকলক হোম আইসোলেশনৰ বাবে থাকিবলৈ দিয়া হৈছিলে আৰু যিহেতু চাহ বাগিচা অঞ্চলত যিসমূহ বাসগৃহ আছে তাত এনেধৰণে আছুতীয়াকৈ থকাৰ ব্যৱস্থা নাই আৰু সেইসকল কোভিড ৰোগীৰ পৰা দ্ৰুত সংক্ৰমণ হ'ব পাৰে পৰিয়ালৰ লোকসকললৈ বা অন্যান্য লোকসকললৈ আৰু তেওঁ আহি এই বিষয়ে অৱগত হৈ স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট বিষয়াসকল তথা জিলা প্ৰশাসনৰ বিষয়াসকলক অৱগত কৰে আৰু তাৰ পাছতে পুনৰ সেইসকল লোকক লৈ অনা হয় চিনেমাস্থিত যি চিকিৎসালয় আছে চাহ বাগিচাৰ সেই চিকিৎসালয়ত বৰ্তমান একাংশ লোকক ৰখা হৈছে আৰু হাতীগড় চাহ বাগিচা এখন বিদ্যালয়ৰ এটা কোঠাত আন একাংশ কোভিড পজিটিভ ৰোগী ৰখা হৈছে আৰু তেখেতৰ সাংসদগৰাকীৰ তৎপৰতাতে বৰ্তমান তেওঁলোকৰ পৰিয়ালৰ যিসকল লোক বা তেওঁলোকৰ সৈতে সংস্পৰ্শলৈ অহা যিসকল লোক তেওঁলোকৰ বৰ্তমান কোভিডৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে আৰু সাংসদগৰাকী অতিকৈ উদ্বিগ্ন হৈ পৰিছে তেখেতে আমাক জানিবলৈ দিছে যে যোৰহাট জিলা প্ৰশাসনে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বা স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট বিষয়াসকলে যেনেধৰণে পূৰ্বৰ পৰা তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিলে কিন্তু সেয়া দেখা পোৱা নগ'ল আৰু যিহেতু প্ৰিয়ংকা যোৰহাটৰ কোভিড-19 পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে অন্যতম চিকিৎসালয়খন হৈছে জেএমচিএছত বৰ্তমান 3 শতাধিক অক্সিজেনযুক্ত বিচনা আছে আইচিইউৰ ব্যৱস্থা আছে কিন্তু যোৰহাটকে ধৰি যোৰহাটৰ দাঁতিকাষৰীয়া গোলাঘাট শিৱসাগৰ সোণাৰী চৰাইদেউ ইত্যাদি অঞ্চলসমূহৰ লোকো যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় আৰু যিহেতু চাহ বাগিচা বহু আছে এই অঞ্চলসমূহতে জিলাকেইখনত গতিকে চাহ বাগিচা অঞ্চলত যদিহে এনেদৰে কোভিডৰ দ্ৰুত সংক্ৰমণ হয় তেনেহ'লে সকলো সংক্ৰমিত হ'ব আৰু সেই সকল লোকে চিকিৎসাৰ বাবে যাব লাগিব জেএমচিএছ বা তেনেধৰণৰ চিকিৎসালয়সমূহলৈ যিহেতু বিচনা সংখ্যা কম গতিকে চাহ বাগিচা অঞ্চলত যদি দ্ৰুত সংক্ৰমণ হয় তেনেহ'লে চাহ বাগিচাৰ ৰোগীয়ে চিকিৎসালয়ত ভৰি পৰিব আৰু তাৰ ফলত মুম্বাই বা দিল্লীত যেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে তেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু যোৰহাট জিলা প্ৰশাসনৰ দুৰ্বলতা আছে প্ৰিয়ংকা যে তেওঁলোকে ইয়াৰ পূৰ্বে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু আমি দেখিবলৈ পাইছো যে যোৰহাটৰ চিনেমা চাহ বাগিচাৰ যি চিকিৎসালয় তাৰ আন্তঃগাঁথনি সুন্দৰ তাত যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন তাত ইয়াত অস্থায়ী কোভিডৰ চিকিৎসালয় ব্যৱস্থা নিশ্চয়কৈ এতিয়া সচেতন নহয় আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই দেখিবলৈ পোৱা গৈছে যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতমে জনাইছে যোৰহাটৰ দৃশ্য আমাক দেখুৱাইছে চিনামৰা হাতীগড় আদি বাগানকে ধৰি কেইবাজনো শ্ৰমিক ইতিমধ্যে চাহ শ্ৰমিক কোভিড আক্ৰান্ত হৈ পৰিছে আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে আজিৰ পৰা ৰাজ্যত কাৰ্যকৰী হৈছে নতুন এছঅপি পুৱা 5 বজাৰ পৰা বলবৎ হৈছে কোভিড বিধিৰ নতুন নিৰ্দেশনা কিন্তু পুৱাই স্বাস্থ্য বিভাগৰ এছঅপিক বৃদ্ধ অৱস্থা দেখুৱাই বহিছে ধেমাজি নগৰৰ সাপ্তাহিক বজাৰ অৱশেষত ব্যাপক যান জোঁটৰ মাজত 9:30 মান বজাত আৰক্ষীয়ে বন্ধ কৰে সাপ্তাহিক বজাৰখন আমি আগবঢ়াইছো আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন আমি পোনপটীয়াকৈ যাব বিচাৰিছো মন বিকাশৰ ওচৰলৈ মন বিকাশ আপোনাৰ ওচৰলৈ আহিছো যিহেতু এতিয়াও দেখা গৈছে ধেমাজি নগৰত সাপ্তাহিক বজাৰ বহা গতিকে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে যদিও নতুন এছঅপি কথা কৈছে এতিয়া কঠোৰ হৈছে কিন্তু তথাপিতো দেখা পোৱা গৈছে যে তাত এতিয়াও সেই সচেতন নহয় বা কোনো লোকে এই আইন মানি চলা নাই গতিকে সাপ্তাহিক বজাৰ দেখিবলৈ পোৱা গৈছে হয় প্ৰিয়ংকা যেহেতু আজিৰ পৰা নতুন ৰাজ্য চৰকাৰৰ যি কোভিড যি এছঅপি জাৰি হৈছে আৰু যেহেতু ধেমাজি নগৰতে থকা যি সাপ্তাহিক বজাৰ যি বৃহস্পতিবাৰৰ দিনটোত আচলতে এই সাপ্তাহিক বজাৰখন বহে আৰু এই সাপ্তাহিক বজাৰত আজি যিহেতু এই বৃহস্পতিবাৰ দিন আছিল আৰু বৃহস্পতিবাৰৰ দিনত কিন্তু ৰাজ্য চৰকাৰে যি নতুন এছঅপি জাৰি কৰিছিল তাৰ পৰা সেই নিয়মাৱলী উলংঘা কৰি একাংশ ব্যৱসায়ী এটা বজাৰ বহিবলৈ তেওঁলোকে আহিছিল আৰু প্ৰায় শতাধিক ব্যৱসায়িক ধেমাজি আৰক্ষী প্ৰশাসন আৰু ধেমাজি যি চক্ৰ বিষয়া কাৰ্যবাহী দণ্ডাধীশে ইতিমধ্যে সেই স্থানৰ পৰা তেওঁলোকক আঁতৰাই পঠাইছে আৰু যিহেতু ধেমাজিত ইতিমধ্যে প্ৰায় 1065 লোক কোভিডত আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈকে ধেমাজি জিলাখনৰ 708 লোক বৰ্তমানে উপযোগী কোভিডত সক্ৰিয় হৈ আছে আৰু যোৱাকালিলৈকে যদি তেওঁলোকে চোৱা যায় যে ধেমাজি জিলাখনৰ প্ৰায় 14 লোক কোভিডত মৃত্যু হৈছে কিন্তু সবাতোকৈ ডাঙৰ বিষয় যে ধেমাজি যিহেতু আজি চিকিৎসা খণ্ডৰ যি আচলতে আন্তঃগাঁথনি যিহেতু যেনেধৰণৰ উন্নত হ'ব লাগে বা তেনেধৰণে উন্নত নহয় আৰু যাৰ বাবে কিন্তু এতিয়াও একাংশ লোক সচেতন নহয় যাৰ বাবে কিন্তু এনেধৰণে এই বজাৰসমূহত যিটো আচলতে দ্ৰুত সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে
দুটাকৈ স্থানত ধেমাজি যিহেতু গণসংক্ৰমণ হ'ল আৰু গণসংক্ৰমণ হোৱাৰ ইতিমধ্যে 2-3টা স্থান ধেমাজি যেতিয়া কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে ধেমাজি জিলা প্ৰশাসনে সমান্তৰালকৈ যিহেতু আজিৰে পৰা যিহেতু চৰকাৰীসমূহ আৰু বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ হৈছে তেওঁলোকে আমি দেখুৱাইছোঁ ধেমাজি যি আচলতে সদায় ব্যস্ত যি আচলতে চক্ৰ বিষয়া কাৰ্যালয় ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু যিসমূহ চৰকাৰী কাৰ্যালয় আছে আজি চৰকাৰী বেচৰকাৰী কাৰ্যালয় যিহেতু চৰকাৰী যি নতুন SOP জাৰি কৰিছে আজিৰ পৰা যিহেতু বন্ধ হৈ পৰিছে মোক কেমেৰা সহযোগে দেখুৱাইছে যে এই কাৰ্যালয়টো যিহেতু ব্যস্ত হৈ থাকে কিন্তু আজিৰ পৰা যি ৰাজ্য চৰকাৰৰ নতুন SOP এই SOP অনুসৰি ধেমাজিটো সমান্তৰালভাৱে যিসমূহ চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধ হৈছে আৰু এই মুহূৰ্তত আমি এগৰাকী স্থানীয় সচেতন যুৱক আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু ইতিমধ্যে এই ধেমাজি আগলৈকে কিছু সময় পূৰ্বে আমি দেখিছিলোঁ যে আৰক্ষী খেদি বিভিন্ন যিসকল ব্যৱসায়িক তেওঁলোকে খেদি পঠাবলগীয়া হৈছে আৰু ধেমাজিত যিহেতু কৰোণাৰ দ্ৰুত সংক্ৰমণ হৈছে কি আহ্বান জনাব ৰাইজক আচলতে যে চৰকাৰে যি নতুন SOP দিছে আৰু ইয়াক লৈ আপোনালোকে কি আহ্বান জনাব আমাৰ ফালৰ পৰা প্ৰথমতে সমূহ ধেমাজিবাসী তথা অসমবাসী ৰাইজক কওঁ যে চৰকাৰৰ যি নীতি নিৰ্দেশনা আছে এই নীতি নিৰ্দেশনাসমূহ সম্পূৰ্ণৰূপে মানি চলক অন্যথা আৰু যি ধৰণে দ্ৰুতগতিত কৰোণা বৃদ্ধি পাইছে এটা সময়ত এই কৰোণা মহামাৰী ভয়াৱহ ৰূপ গ্ৰহণ কৰিব সেইকাৰণে আপোনালোকে এই চৰকাৰৰ সকলো নীতি নিৰ্দেশনা মানি চলক আৰু তাৰ সমান্তৰালকৈ চৰকাৰৰ প্ৰতিও আহ্বান যিহেতু কোভিডৰ সময়ত যি নীতি নিৰ্দেশনা দিছে এই নীতি নিৰ্দেশনাৰ ফলত কিছুমান ব্যৱসায়ীয়ে সামগ্ৰীৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি কৰিবলৈ লোৱা দেখা যায় এইবাৰ যাতে সেই প্ৰশাসনে সেইসকল ব্যৱসায়িক সামগ্ৰী যাতে অত্যাধিক হাৰত বৃদ্ধি নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা তাৰ সমান্তৰালকৈ বহু ৰোগী আছে যিবিলাক ঘৰত তেখেতলোকে আবদ্ধ হৈ আছে তেখেতলোকৰ দৰৱ বা চিকিৎসাৰ ব্যৱস্থা চৰকাৰে তেখেতলোকৰ সেইবিলাক কথা অলপ চিন্তা চৰ্চা কৰিব লাগে তেতিয়াহে ধন্যবাদ জনাইছো আৰু এয়া আমাক দেখালে ধেমাজিৰ পৰিৱেশ এতিয়াও সচেতন হোৱা নাই ৰাইজ এতিয়াও সাপ্তাহিক বজাৰ হৈছে যদিও কঠোৰ হৈছে SOP দিছে কোভিড বিধি মানি চলিবলৈ এতিয়া প্ৰশাসনক আহ্বান জনাইছে তথাপিও ধেমাজিত এই নিয়ম কোনেও মানি চলা দেখিবলৈ পোৱা নাই এতিয়াও সাপ্তাহিক বজাৰ চলি আছে সামাজিক দূৰত্ব নাই বা এনেদৰে মানুহক ওলাই ফুৰা দেখিবলৈ পোৱা গৈছে ধন্যবাদ জনাইছো আৰু সময় হৈছে